আপুনি জানেনে ব্ৰিটিছৰ ওচৰত ক্ষমা খুজি কাৰাগাৰৰ পৰা মুক্ত হোৱাতকৈ কাৰাগাৰৰ ভিতৰতে থাকি মৃত্যুক সাৱটি লোৱা অসমৰ সেই মহান জনজাতীয় বীৰজন কোন আছিল? অসমৰ ইতিহাসত এনে বহুত স্বাধীনতা সংগ্ৰামী আছে যাৰ চৰম বলিদানৰ কথা আজিৰ প্ৰজন্মৰ বহুতেই নাজানে। আজিৰ এই ভিডিঅ'টোত আমি অসম বুৰঞ্জীৰ 11টা এনে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু জানিবলগীয়া কাহিনী লৈ আহিছোঁ যিয়ে আপোনাক আচৰিত কৰাৰ লগতে গৰ্বিত কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগেতিলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ আগন্তুক যিকোনো কম্পিটিটিভ এক্সাম যেনে এডিআৰই 03, আসাম পুলিচ, APSC আদি কৰি সকলো এক্সামৰ বাবে গুৰুত্বপূৰ্ণ 11টা কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যন কেইটাৰ লগত ইয়াৰ লগত জড়িত বিভিন্ন তথ্য আপোনালোকক আগবঢ়াম, সেয়েহে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেনেহ'লে আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, 1921 চনৰ অসহযোগ আন্দোলনৰ কানি বিৰোধী অভিযানৰ সময়ত প্ৰাণ আহুতি দি অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ হিচাপে পৰিগণিত হোৱা নেত্ৰীগৰাকী কোন আছিলে? কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, মালতী মেম বা মাংৰি ওৰাং আৰু দৰিকী দাস বৰুৱা। ঠিক আছে, 1921 চনৰ অসহযোগ আন্দোলনৰ সময়ত কানি আৰু মদ বৰ্জনৰ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি প্ৰাণ আহুতি দিয়া অসমৰ প্ৰথমগৰাকী মহিলা শ্বহীদ হ'ল মাৰঙী ওৰাং। ঠিক আছে, মাৰঙী ওৰাং, তেওঁক মালতী মেম নামেৰেও জনা যায়। কেতিয়াবা অপশ্যনত মালতী মেমো থাকিব পাৰে বা মাৰঙী ওৰাং বুলিও থাকিব পাৰে। আচলতে তেওঁৰ প্ৰকৃত নামটো হৈছে মাৰঙী ওৰাং, কিন্তু তেওঁক মালতী মেম বুলিও জনা যায়। তেওঁ বৰ্তমানৰ দৰং জিলাৰ লালমাটি চাহ বাগিচাৰ এগৰাকী চাহ শ্ৰমিক আছিলে, মানে তেওঁ সেই চাহ বাগানৰ এগৰাকী শ্ৰমিক হিচাপে কাম কৰি আছিলে। মহাত্মা গান্ধীৰ আহ্বানত 1921 চনত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ সময়ত তেওঁ চাহ বাগিচাসমূহত কানি আৰু মদ বৰ্জনৰ তীব্ৰ আন্দোলন গঢ়ি তোলে। যেতিয়া মহাত্মা গান্ধীয়ে 2021 চনত আহ্বান কৰিছিলে অসহযোগ আন্দোলন কৰিবলৈ, সেই সময়ত তেওঁ যিবিলাক চাহ বাগিচা আছিলে সেই চাহ বাগিচাসমূহত কানি বৰ্জন কৰিব লাগে বা কানি মানে যিটো ভাং আৰু মদ নাইকিয়া কৰিব লাগে, তাৰ বাবে তীব্ৰ আন্দোলন গঢ়ি তুলিছে। কংগ্ৰেছৰ যিসকলে স্বেচ্ছাসেৱক আছিলে তেওঁলোকক সহায় কৰা আৰু ব্ৰিটিছ চৰকাৰৰ আবকাৰী নীতিৰ বিৰোধিতা কৰাৰ বাবে 1921 চনতে চৰকাৰী সমৰ্থক তথা ব্ৰিটিছ আৰক্ষীৰ হাতত গুলীবদ্ধ হৈ তেওঁ শ্বহীদ হৈছিলে। ঠিক আছে, তেওঁ কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহিলা শ্বহীদ বুলি গণ্য কৰা হয়। আৰু এই পইণ্টটো বহুত মনত ৰাখিবলগীয়া কথা, কাৰণ তেওঁ মানে যদি ভাৰতৰ হিচাপতো চোৱা যায়, ভাৰতৰ হিচাপতো মালতী মেম বা মাৰঙী ওৰাং প্ৰথমগৰাকী মহিলা শ্বহীদ। ঠিক আছে, তেওঁ কেতিয়া শ্বহীদ হৈছিলে? 1921 চনত, যি সময়ত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ কাৰণে আহ্বান জনাইছিলে। তেওঁ কি কৰিছিলে? সেই সময়ত অসমত প্ৰচলিত কানি আৰু মদ বৰ্জনৰ বাবে সক্ৰিয়ভাৱে মানে মদ বৰ্জন কৰিব লাগে, তাৰ বাবে তেওঁ তীব্ৰ আন্দোলন গঢ়ি তুলিছিলে। ঠিক আছে, সেইকাৰণেই মানে চৰকাৰৰ যিখিনি লোক বা ব্ৰিটিছে তেওঁক গুলীয়াই হত্যা কৰিছিলে আৰু তেওঁ শ্বহীদ হৈছিলে। আৰু তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতৰ মহিলা শ্বহীদ বা অসমৰ মহিলা শ্বহীদ। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ। 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ সূচনা কৰা অসমীয়াগৰাকী কোন আছিলে? মণিৰাম দেৱান, গোমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা। 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ সূচনা কৰা অসমীয়াগৰাকী আছিলে আহোমৰ ৰাজকোঁৱৰ গোমধৰ কোঁৱৰ। আমি সকলোৱে জানোৱে 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিলে আৰু সেই ইয়াণ্ডাবু সন্ধি অনুসৰি ব্ৰিটিছে অসম এৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু সেই প্ৰতিশ্ৰুতি তেওঁলোকে ভংগ কৰিলে আৰু তাৰ বিপৰীতে তেওঁলোকে অসমত নিজৰ শাসনলৈ নিবলৈ চেষ্টা কৰিলে বা অসমক নিজৰ শাসনলৈ নিলে। তেতিয়া কি হ'ল, আমাৰ যিসকল আহোমৰ ডা ডাঙৰীয়া বা জনসাধাৰণ আছিলে তেওঁলোক ক্ষুব্ধ হৈ উঠিলে আৰু যাৰ ফলত এই বিদ্ৰোহ সৃষ্টি হ'বলৈ পালে। আৰু সেই সময়তে কি হ'ল, আহোম ৰাজবংশৰ ৰাজকোঁৱৰ গোমধৰ কোঁৱৰ, ধনঞ্জয় বুঢ়াগোহাঁই, জয়ৰাম খাৰঘৰীয়া ফুকনৰ দৰে ডা ডাঙৰীয়াৰ সহযোগত ব্ৰিটিছ বিৰুদ্ধে ঐতিহাসিক বিদ্ৰোহ গঢ় লৈ উঠিছিল। আৰু 1828 চনৰ অক্টোবৰ মাহত বিদ্ৰোহীসকলে কি কৰিলে? যোৰহাটত পৰম্পৰাগত ৰীতি নীতিৰে গোমধৰ কোঁৱৰক অসমৰ স্বৰ্গদেউ হিচাপে ঘোষণা কৰিলে। কিন্তু কি হ'ল, ব্ৰিটিছৰ যিবিলাক উন্নত সামৰিক শক্তি বা তেওঁলোকৰ যিবিলাক কলা কৌশল বা তেওঁলোকৰ হাতত যিবিলাক অস্ত্ৰ শস্ত্ৰ আছিলে সেইবিলাকৰ ওচৰত এই বিদ্ৰোহে হাৰ মানিলে। সেই সময়ত লেফটেনেণ্ট ৰাফৰ্ডৰ নেতৃত্বত অহা ব্ৰিটিছ বাহিনীয়ে এই বিদ্ৰোহ দমন কৰিলে আৰু গোমধৰ কোঁৱৰক বন্দী কৰি দেশান্তৰ কৰে। কিন্তু এটা কথা মন কৰিবলগীয়া, এই যে 1828 চনত যিটো বিদ্ৰোহ হ'ল, সেই বিদ্ৰোহটো অসমৰ ইতিহাসত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম সংঘটিত স্বাধীনতা সংগ্ৰাম বুলি ক'ব পাৰি। ঠিক আছে, মনত ৰ'বনে? 1828 চনত অসমৰ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ সূচনা কৰা অসমীয়াগৰাকী আছিলে গোমধৰ কোঁৱৰ। আৰু
ইয়াৰ উপৰিও ধৰক ধনঞ্জয় বুঢ়াগোহাঁই, জয়ৰাম খাৰঘৰীয়া ফুকন তেওঁলোকেও এই বিদ্ৰোহত অংশগ্ৰহণ কৰিছিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে 1828 চনৰ যিটো বিদ্ৰোহ আছিলে সেই বিদ্ৰোহটো অসমৰ ইতিহাসত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম সংগঠিত স্বাধীনতা সংগ্ৰাম। ঠিক আছে, এতিয়া আমি তাৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ। যোৰহাটৰ কোনগৰাকী বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা সমাজ সংস্কাৰক অসমৰ গান্ধী বুলি জনা যায়? কৃষ্ণনাথ শৰ্মা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা। যোৰহাটৰ যিগৰাকী বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা সমাজ সংস্কাৰক অসমৰ গান্ধী বুলি জনা যায় তেওঁ হ'ল কৃষ্ণনাথ শৰ্মা। ঠিক আছে, কাক অসমৰ গান্ধী বুলি জনা যায়? কৃষ্ণনাথ শৰ্মাক জনা যায়। তেওঁ সমাজলৈ আগবঢ়োৱা নিস্বাৰ্থ অৱদানৰ বাবে তেওঁক দেশপ্ৰাণ আৰু হৰিজনৰ বন্ধু বুলিও জনা যায়। ঠিক আছে, তেওঁক অসমৰ গান্ধী বুলি জনাৰ উপৰিও দেশপ্ৰাণ আৰু হৰিজনৰ বন্ধু বুলিও জনা যায়। যেতিয়া মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ বা যোগ দিবলৈ সকলোকে আহ্বান জনাইছে, তেতিয়া তেওঁ নিজৰ ওকালতি বৃত্তি ত্যাগ কৰি অসহযোগ আন্দোলনত নামি পৰিছিলে। তেওঁ আটাইতকৈ ডাঙৰ অৱদান আছিলে জাতিভেদ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে কৰা সংগ্ৰাম। এইটো কেতিয়াবা সুধিব পাৰে দেই, কৃষ্ণনাথ শৰ্মাৰ মানে অৱদানটো কি হয়? তেওঁৰ অৱদানটো আটাইতকৈ ডাঙৰ অৱদানটো আছিলে যে জাতিভেদ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে কৰা সংগ্ৰাম। কি হৈছিলে? 1934 চনৰ 18 এপ্ৰিল তাৰিখে, ঠিক আছে, 1934 চনৰ 18 এপ্ৰিল তাৰিখে তেওঁ যোৰহাটৰ সবাইবন্ধাত থকা নিজৰ ঘৰত যিটো ব্যক্তিগত নামঘৰ আছিলে সেই নামঘৰটো হৰিজন, যিখিনি দলিত শ্ৰেণী বুলি কোৱা হয়, হৰিজন বা দলিত শ্ৰেণীৰ লোকসকলৰ বাবে মুকলি কৰি দিছিলে। আৰু সেই তেতিয়াই স্বয়ং মহাত্মা গান্ধীয়ে যোৰহাটলৈ আহি এই ঐতিহাসিক নামঘৰৰ দুৱাৰ মুকলি কৰে। ঠিক আছে, আমি এতিয়া শৰ্মা নামটোতে গম পাইছোঁ তেওঁ এজন বামুণ সম্প্ৰদায়ৰ লোক হয়। তেওঁ এজন মানে গোড়া বামুণ পৰিয়ালৰ লোক আছিলে দেই। সেই গোড়া বামুণ পৰিয়ালৰ লোক হৈও তেওঁ দলিতসকলক নামঘৰত প্ৰৱেশ কৰোৱাৰ বাবে সেই সময়ৰ সমাজৰ পৰা তেওঁক আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক প্ৰায় 1 দশক ধৰি মানে সমাজৰ পৰা বৰ্জন কৰিছিলে বা সমাজৰ পৰা এঘৰীয়া কৰি দিছিলে। কিন্তু ইমানখিনি সহ্য কৰিও তেওঁ দলিত শিশুসকলৰ বাবে বিদ্যালয় স্থাপন কৰিছিলে। ইয়াৰ উপৰিও অসমৰ খাদী শিল্প, যাতায়ত, চিকিৎসা ব্যৱস্থা উন্নয়নৰ বাবেও অপৰিহাৰ্য কৰিছিলে। ঠিক আছে, ভাবকচোন কিমান মানে মহান আছিলে, সেই সময়তে তেওঁৰ চিন্তাধাৰা কিমান উন্নত আছিলে। এই ধৰক তেওঁক সমাজে এটা দশকৰ কাৰণে সমাজৰ পৰা এৰি থৈছে বা সমাজৰ পৰা আঁতৰত থাকিব লাগিছে। তাৰ পাছতো তেওঁ ইমানখিনি হোৱাৰ পাছতো বা ইমানখিনি ত্যাগৰ পাছতো অহিংসা নীতি আৰু সমাজ সংস্কাৰৰ বাবে যিখিনি কাম কৰিছিলে সেইকাৰণে তেওঁক অসমৰ গান্ধী বুলি কোৱা হয়। ঠিক আছে, তাৰোপৰি তেওঁক দেশপ্ৰাণ বা হৰিজনৰ বন্ধু বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত ঢকুৱাখানাৰ কোনগৰাকী সাহসী মহিলা স্বাধীনতা সংগ্ৰামীয়ে স্থানীয় মহিলাসকলক একত্ৰিত কৰি ইউনিয়ন জেক, নিপাত যাওক, ৰাষ্ট্ৰীয় পতাকাৰ জয় হওক ধ্বনি জনপ্ৰিয় কৰি তুলিছিলে? চন্দ্ৰপ্ৰভা শইকীয়ানী, বিদ্যাৱতী গগৈ, পুষ্পলতা দাস, পদ্মপ্ৰিয়া বৰুৱা। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ঢকুৱাখানাৰ যিগৰাকী সাহসী মহিলা স্বাধীনতা সংগ্ৰামীয়ে স্থানীয় মহিলাসকলক একত্ৰিত কৰি ইউনিয়ন জেক, নিপাত যাওক, ৰাষ্ট্ৰীয় পতাকাৰ জয় হওক, অৰ্থাৎ ইংৰাজ পতাকাৰ নিপাত যাওক, ৰাষ্ট্ৰীয় পতাকাৰ জয় হওক এই ধ্বনি জনপ্ৰিয় কৰি তুলিছিলে তেওঁ হ'ল বিদ্যাৱতী গগৈ। কোন হয় মনত ৰ'বনে? তেওঁ হৈছে বিদ্যাৱতী গগৈ আৰু তেওঁৰ জন্ম হৈছিলে 1926 চনত আৰু তেওঁ 1926 চনত জন্ম হৈছিলে আৰু 1942 চনলৈ তেওঁ মাত্ৰ 16 বছৰ হৈছিলে। 16 বছৰ বয়সতে তেওঁ ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিলে। তেওঁ ব্ৰিটিছৰ ৰঙা চকু আৰু দমন নীতিক নেওচি অতি সাহসেৰে ব্ৰিটিছৰ পতাকাৰ ইউনিয়ন জেক নমাই ভাৰতীয় জাতীয় পতাকা ওপৰলৈ তুলিবলৈ উগ্ৰধ্বনি দিছিলে। তেওঁ কৈছিলে আপ আপ নেশ্যনেল ফ্লেগ, ডাউন ডাউন ইংলেণ্ড জেক। ইয়াৰ উপৰিও তেওঁ মহাত্মা গান্ধী কি জয় আৰু ভাৰত মাতা কি জয় ধ্বনিৰে সমগ্ৰ অঞ্চলটো কঁপাই তুলিছিলে। ঠিক আছে, মানে 16 বছৰ বয়সতে মানে তেওঁ কিমানখিনি সাহস থাকিব লাগিব, তেওঁ ক'বলৈ মানে আপ আপ নেশ্যনেল ফ্লেগ, ডাউন ডাউন ইংলেণ্ড জেক। মানে সেই সময়টো কেনেকুৱা আছিলে, সেই সময়ত মানে এনেকুৱা এটা পৰিস্থিতিৰ মাজতো তেওঁ তেনেকুৱা ধ্বনি দিছিলে বা সেই যিবিলাক মানে মানুহৰ মনত উৎসাহ জগাব পাৰে, মানে দেশৰ কাৰণে কাম কৰিবলৈ উৎসাহ জনাব পাৰে তেনেকুৱা কথা ক'বলৈ মানে তেওঁ সাহস কৰিছিলে। নামটো কি আছিলে? বিদ্যাৱতী গগৈ। মনত ৰ'ব। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাটৰ কোনগৰাকী জনজাতীয় স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছৰ ক্ষমাপত্ৰত চহী কৰি কাৰাগাৰৰ পৰা মুক্ত হোৱাতকৈ শ্বহীদ হোৱাটোৱেই বাছি লৈছিলে? শ্বহীদ কমলা মিৰি, মুকুন্দ কাকতি, কুশল কোঁৱৰ, লেৰেলা বড়ো। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছ চৰকাৰৰ ক্ষমাপত্ৰত চহী কৰি কাৰাগাৰৰ পৰা মুক্তি হোৱাতকৈ দেশৰ বাবে শ্বহীদ হোৱাটোৱেই বাছি লোৱা অসমৰ মহান জনজাতীয় স্বাধীনতা সংগ্ৰামীগৰাকী হ'ল কমলা মিৰি। ঠিক আছে, এইটো মনত ৰ'বনে?
তেওঁ কোন হয় কমলা মিৰি তেওঁ এজন মিচিং জনজাতিৰ অতি সাহসী আৰু নিষ্ঠাবান দেশপ্ৰেমী আছিল বৰ্তমান গোলাঘাট জিলাৰ বোকাখাটৰ ওচৰত দাধৰা গাঁৱত কমলা মিৰিৰ জন্ম হৈছিলে তেওঁৰ প্ৰকৃত নাম আছিলে কমলা কছাৰী মহাত্মা গান্ধীৰ আদেশত অনুপ্ৰাণিত হৈ তেওঁ ভাৰতীয় আন্দোলনত সক্ৰিয়ভাৱে জড়িত পৰিছিলে আৰু ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁ গ্ৰেপ্তাৰ কৰি যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰলৈ পঠোৱা হৈছিলে কাৰাগাৰত থকাৰ অৱস্থাতে মানে তেওঁ কি হৈছিলে এটা গুৰুতৰ বেমাৰত আক্ৰান্ত হৈছিলে তেওঁৰ স্বাস্থ্য অতি সংকটজনক হৈ পৰে তেতিয়া ব্ৰিটিছ কৰ্তৃপক্ষই তেওঁৰ সন্মুখত এটা চৰ্ত ৰাখিছিলে যদি তেওঁ স্বাধীনতা আন্দোলন ত্যাগ কৰাৰ এক খামাপত্ৰত চহী কৰে তেন্তে তেওঁক চিকিৎসাৰ বাবে লগালগে মুক্তি দিয়া হ'ব কিন্তু সেই দেশপ্ৰেমী যোদ্ধাগৰাকীয়ে ব্ৰিটিছৰ ওচৰত মূৰ দোৱাবলৈ অস্বীকাৰ কৰিলে তেওঁ স্পষ্টকৈ কৈছিলে যে দেশৰ স্বাধীনতাৰ বাবে কাৰাগাৰতেই মৃত্যুবৰণ কৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় কিন্তু ব্ৰিটিছৰ ওচৰত গোলামী স্বীকাৰ কেতিয়াও বা ক্ষমা তেওঁ কেতিয়াও নোখোজে বা ক্ষমা খুজি তেওঁ মুক্ত হ'ব নিবিচাৰে অৱশেষত 1943 চনৰ 12 এপ্ৰিল তাৰিখে তেওঁ যোৰহাট কাৰাগাৰতে শেষ নিশ্বাস ত্যাগ কৰে ঠিক আছে তেওঁ কিমান মানে ধৰক মহান আছিলে তেওঁ মুক্তি পাবলৈ বা জেলৰ পৰা ওলাই যাবলৈ সুবিধাও পাইছিলে ইমান সুবিধা পোৱাৰ পাছতো তেওঁ কি কৈছিলে যে ব্ৰিটিছৰ ওচৰত তেওঁ ক্ষমা খুজি তেওঁলোকৰ তলতীয়া নহয় বা তেওঁলোকৰ গোলামী স্বীকাৰ নকৰে আৰু স্বীকাৰ নকৰাকেই তেওঁ তেনেকৈ বেমাৰতেই জেলত থাকি শেষত তেওঁ মৃত্যু সাৱটি লৈছিলে আপোনালোকে এইটো মনত ৰাখিব ইয়াৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ 1932 চনৰ ব্ৰিটিছৰ জিম্মাত নিৰ্যাতনৰ বলি হৈ প্ৰাণ হেৰুওৱা চাহ বাগিচাৰ এগৰাকী অন্যতম নায়ক বিজু বাউৰী বা বেজা বৈষ্ণৱ কোনখন কাৰাগাৰত শ্বহীদ হৈছিলে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ তেজপুৰ কাৰাগাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰ ডিব্ৰুগড়ৰ কাৰাগাৰ 1932 চনৰ ব্ৰিটিছ আৰক্ষীৰ অমানসীয় নিৰ্যাতনৰ বলি হৈ চাহ জনজাতিৰ মহান স্বাধীনতা সংগ্ৰামী বিজু বাউৰী যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত শ্বহীদ হৈছিলে বিজু বৈষ্ণৱ বা বেজা বাউৰী নামেৰেও জনা যায় তেওঁক কি নামেৰে জনা যায় বিজু বৈষ্ণৱ বা বেজা বাউৰী তেওঁ বোকাখাট তথা নুমলীগড় অঞ্চলৰ এজন চাহ শ্ৰমিক আছিলে সৰুৰে পৰাই তেওঁ ব্ৰিটিছ বিৰোধী ভাৱ আছিলে মানে যে ব্ৰিটিছক ইয়াৰ পৰা খেদাব লাগে ব্ৰিটিছক তেওঁ ভাল পোৱা নাছিলে তেনেকৈ তেওঁ 1932 চনৰ 19 ফেব্ৰুৱাৰীত আইন অমান্য আন্দোলনৰ সময়ত প্ৰতিবাদ কৰিছিল আৰু কিছুমান অহিংস প্ৰতিবাদো তেওঁ অংশ লৈছিলে আৰু তাৰ অপৰাধতেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিলে আৰু যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিলে আৰু কাৰাগাৰৰ ভিতৰত ব্ৰিটিছ কৰ্তৃপক্ষই মানে কাৰাগাৰৰ যিসকল আছিলে লোক আছিলে তেওঁলোকতো ব্ৰিটিছ হয় সেই ব্ৰিটিছৰ কৰ্তৃপক্ষই তেওঁৰ ওপৰত তীব্ৰ শাৰীৰিক নিৰ্যাতন চলাইছিলে সেই নিষ্ঠুৰ অত্যাচাৰ সহিব নোৱাৰি কাৰাগাৰৰ ভিতৰতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে কিন্তু তেওঁৰ যিটো মৃতদেহ সেই মৃতদেহটো পৰিয়ালৰ লোকৰ হাতত গতাই দিয়া হোৱা নাছিলে মানে জেলতে মৃত্যু হ'ল কিন্তু পৰিয়ালৰ হাতত সেই তেওঁৰ মৃতদেহটো দি দিয়া নাছিলে কাৰণ তেওঁৰ পিতৃ তেওঁৰ পত্নী তেওঁৰ পুত্ৰয়ো সেই আন্দোলনত অংশ লৈছিলে তেওঁৰ পিতৃ হৈছে শিৱশংকৰ বাউৰী পত্নী হৈছে বিদ্যাৱতী আৰু তেওঁৰ পুত্ৰয়ো আন্দোলনত অংশ লৈছিলে সেই মানে সকলোৱে অংশ লোৱাৰ কাৰণে মানে তেওঁৰ মৃতদেহটো তেওঁ তাত ঘূৰাই দিয়া হোৱা নাছিলে ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব 1932 চনত ব্ৰিটিছৰ জিম্মাত নিৰ্যাতনৰ বলি হৈ প্ৰাণ হেৰুওৱা চাহ বাগিচাৰ অন্যতম নায়ক বিজু বাউৰীক ক'ত ৰখা হৈছিলে যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিলে তেওঁ 1932 চনৰ যিটো আইন অমান্য আন্দোলন সেই আইন অমান্য আন্দোলনত প্ৰতিবাদ কৰিছিলে বা কিছুমান বেআইনী কাম কাজ কৰিছিলে সেইকাৰণে তেওঁক আটক কৰা হৈছিলে নেক্সট কুৱেশ্যন তলৰ কোনগৰাকী ব্যক্তিয়ে ভাৰতীয় আন্দোলনৰ সময়ত বিপ্লৱীসকলৰ বাবে ব্ৰিটিছ প্ৰশাসনৰ গোপন তথ্য সংগ্ৰহ কৰাৰ এজন গুপ্তচৰ হিচাপে কাম কৰিছিলে চক্ৰধৰ ভূঞা দেৱেশ্বৰ ডেকা দলৈ সোণাৰাম চুতীয়া ভোলানাথ বৰুৱা 1942 চনৰ ভাৰতীয় আন্দোলনৰ সময়ত ব্ৰিটিছ প্ৰশাসনৰ গোপন তথ্য সংগ্ৰহ কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰা গোপন চোৰাংচোৰাগৰাকী হ'ল চক্ৰধৰ ভূঞা ঠিক আছে তেওঁ লখিমপুৰ জিলাৰ পানীগাঁও অঞ্চলৰ এজন সক্ৰিয় স্বাধীনতা সংগ্ৰামী আছিলে ইয়াৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ 1942 চনত ব্ৰিটিছ বিষয়াৰ হাতৰ পৰা ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া নগাঁৱৰ 60 বছৰীয়া সাহসী মহিলাগৰাকী কোন আছিলে কনকলতা বৰুৱা ভোগেশ্বৰী ফুকননী গুণেশ্বৰী দেৱী দৰিকী দাস বৰুৱা 1942 চনৰ ভাৰতীয় আন্দোলনৰ সময়ত ব্ৰিটিছ বিষয়াক প্ৰত্যাহ্বান জনাই জাতীয় পতাকাৰ মৰ্যাদা ৰাখিবলৈ গৈ প্ৰাণ আহুতি দিয়া 60 বছৰীয়া সাহসী মহিলাগৰাকী হৈছে ভোগেশ্বৰী ফুকননী তেওঁক অসমৰ ইতিহাসত শ্ৰদ্ধাৰে বিয়নী মেলৰ নেত্ৰী আৰু এগৰাকী বীৰাংগনা বুলি গণ্য কৰা হয় কি হৈছিলে নগাঁও জিলাৰ বহমপুৰ অঞ্চলত এই ঘটনাটো সংঘটিত হৈছিলে সেই সময়ত 1942 চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটিছৰ সামৰিক বাহিনীয়ে বহমপুৰৰ কংগ্ৰেছৰ যিটো কাৰ্যালয় আছিলে সেই কাৰ্যালয়টো জোৰকৈ বন্ধ কৰি দিছিলে আৰু ইয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজে কাৰ্যালয়টো পুনৰ দখল কৰিবলৈ এক শান্তিপূৰ্ণ সমদল উলিয়াইছিলে
সেই সমদলটোৰ সন্মুখত এগৰাকী কিশোৰী আছিলে যাৰ নাম আছিলে ৰত্নমালা আৰু তেওঁৰ হাতৰ পৰা ব্ৰিটিছ সেনাৰ বিষয়া কেপ্টেইন ফিলেণ্ডে জোৰকৈ জাতীয় পতাকাখন কাঢ়ি লৈছিলে আৰু মাটিত পেলাই অপমান কৰিবলৈ চেষ্টা কৰিছিলে তেতিয়া সেই সমদলত থকা 60 বছৰীয়া ভোগেশ্বৰী ফুকননীয়ে দেশৰ পতাকাখনৰ এই অপমান সহ্য কৰিব নোৱাৰিলে আৰু তেওঁৰ হাতত যিখন পতাকা আছিলে সেই পতাকাখনৰ দণ্ডডালেৰে ব্ৰিটিছৰ বিষয়াগৰাকীৰ মূৰত কোবাই আঘাত কৰে তেতিয়া মানে তেওঁ গম পোৱা নাছিলে যে কোনোবাই আহি তেওঁৰ তেনেকৈ মাৰিব তেতিয়া সেই অপ্ৰত্যাশিত আক্ৰমণত মানে তেওঁ বহুত বেছি খং উঠিছিলে আৰু তেতিয়া ব্ৰিটিছ বিষয়াগৰাকীয়ে কি কৰিলে নিজৰ যিটো ৰাইফল আছিলে সেই ৰাইফলটো উলিয়াই লৈ পেলাই ভোগেশ্বৰী ফুকননীক মানে ডাইৰেক্ট লক্ষ্য কৰিয়ে তেওঁ গুলিয়াই দিছিলে মানে সেই গুলিতেই তেওঁ লগালগ মাটিত বাগৰি পৰিছিল আৰু কেইদিনমানৰ পাছত অৰ্থাৎ 20 ছেপ্টেম্বৰ এইটো মনত ৰাখিব কেতিয়া তেওঁৰ মৃত্যু হৈছিলে 20 ছেপ্টেম্বৰ 1942 চনত তেওঁৰ মৃত্যু হয় কেইদিনমান থকাৰ পাছতে তেওঁৰ মৃত্যু হৈছিলে আৰু সেই দিনটোত কি হৈছিলে বাৰু 20 ছেপ্টেম্বৰ 1942 চনত 17 বছৰীয়া কনকলতা বৰুৱাইও পতাকা উত্তোলন কৰিবলৈ গৈ মানে যেতিয়া গহপুৰ থানাত কনকলতাই পতাকা উত্তোলন কৰিবলৈ গৈছিলে তেওঁৰ গাতো গুলি লাগি মৃত্যু হৈছিলে ঠিক আছে একেদিনাখনেই ভোগেশ্বৰী ফুকননী আৰু কনকলতা বৰুৱাৰো মৃত্যু হৈছিলে কনকলতা বৰুৱাই গহপুৰত পতাকা উত্তোলন কৰিবলৈ গৈছিলে আৰু এই ভোগেশ্বৰী ফুকননীয়ে কি কৰিছিলে যেটো মানে বহমপুৰ অঞ্চল নগাঁও জিলাৰ বহমপুৰত মানে পতাকাখনক অপমান কৰা দেখি তেওঁ ব্ৰিটিছ বিষয়াগৰাকীৰ মূৰত মাৰিছিলে বা আঘাত কৰিছিলে আৰু সেই আঘাত কৰাৰ কাৰণে তেওঁৰ ওপৰত পোনপটীয়াকৈ গুলি চালনা কৰা হৈছিলে ঠিক আছে কেইদিনমান থকাৰ পাছতে তেওঁৰ মৃত্যু হৈছিলে নেক্সট কুৱেশ্যন 1921 চনৰ চানপুৰত মহাত্মা গান্ধীৰ ভাষণত অনুপ্ৰাণিত হৈ গোৱালপাৰাৰ কোনগৰাকী অসমীয়া ডেকাই নিজৰ দামী ব্ৰিটিছ শৈলীৰ চিকাৰী চোলাটো জুইত পুৰি পেলাইছিলে খগেন্দ্ৰনাথ নাথ ভুৱনেশ্বৰ গোস্বামী হৰেশ্বৰ শৰ্মা যোগেন্দ্ৰ নাথ 1921 চনত পূৰ্ববংগৰ চান্দপুৰত মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ ভাষণত অনুপ্ৰাণিত হৈ নিজৰ অতি মূল্যৱান আৰু বিলাসী ব্ৰিটিছ শৈলীৰ বগা চিকাৰী চোলাটো জুইত পুৰি পেলাই স্বদেশী খাকী বস্ত্ৰ গ্ৰহণ কৰা গোৱালপাৰাৰ অসমীয়া ডেকাজন আছিলে যোগেন্দ্ৰ নাথ আৰু তেওঁ তাৰ পৰা মানে চানপুৰৰ পৰা ঘূৰি অহাৰ পাছতে গোৱালপাৰা জিলাত এই আন্দোলন তীব্ৰতৰ কৰি তুলিছিলে ঠিক আছে নেক্সট কুৱেশ্যন স্বাধীনতা সংগ্ৰামৰ সময়ত কৰা সৰ্বোচ্চ ত্যাগৰ বাবে দৰিকী দাস বৰুৱাক স্মৰণ কৰা হয় তেওঁ শ্বহীদ হোৱাৰ কাৰণটো কি আছিলে পতাকা উত্তোলন কৰোঁতে তেওঁক গুলীয়াই হত্যা কৰা হৈছিলে গৰ্ভৱতী অৱস্থাত কাৰাগাৰত অমানসীয় নিৰ্যাতনৰ বাবে তেওঁৰ মৃত্যু হৈছিলে মণিৰাম দেৱানৰ সৈতে তেওঁক ফাঁচি দিয়া হৈছিলে ৰেলপথ অচল অভিযানত তেওঁ নিহত হৈছিলে স্বাধীনতা সংগ্ৰামৰ সময়ত কৰা সৰ্বোচ্চ ত্যাগৰ বাবে দৰিকী দাস বৰুৱাক স্মৰণ কৰা হয় তেওঁ শ্বহীদ হোৱাৰ কাৰণ আছিল যে গৰ্ভৱতী অৱস্থাত কাৰাগাৰত অমানসিক নিৰ্যাতন ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গৰ্ভৱতী অৱস্থাত কাৰাগাৰৰ অমানসিক নিৰ্যাতনৰ বাবে তেওঁ মৃত্যু হৈছিলে তেওঁ কি হয় তেওঁ আছিল গোলাঘাট জিলাৰ এগৰাকী অত্যন্ত সাহসী স্বাধীনতা সংগ্ৰামী 1930 পৰা 32 চনৰ ভিতৰত মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ দেশত ব্ৰিটিছ চৰকাৰৰ আবকাৰী নীতিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠিছিলে আৰু তেতিয়াই দৰিকী দাস বৰুৱাই গোলাঘাট অঞ্চলৰ মহিলাসকলক একত্ৰিত কৰি কানি আৰু মদৰ দোকানৰ সন্মুখত প্ৰতিবাদ কৰাৰ সক্ৰিয় নেতৃত্ব দিছে মানে তেওঁৰ নেতৃত্বত মদ আৰু কানিৰ মানে যে বন্ধ হ'ব লাগে তাৰ ওপৰত তেওঁ আন্দোলন কৰিছিলে তেতিয়াই 1932 চনৰ 1 ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰক্ষীয়ে তেওঁক ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰে আৰু ছমাহৰ কাৰণে সশ্ৰম কাৰাদণ্ড বিহে মানে সশ্ৰম মানে বুজি পাইছে ন জেলত থাকিব লাগিব আৰু কাম কৰি থাকিব লাগিব আৰু আটাইতকৈ কৰুণ কথাটো কি আছিলে জানেনে যি সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে সেই সময়ত তেওঁ গৰ্ভৱতী আছিলে যেতিয়া কাৰাগাৰৰ ভিতৰত বা কাৰাগাৰলৈ লৈ যোৱা হ'ল কাৰাগাৰলৈ লৈ যোৱাৰ পাছত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিলে ব্ৰিটিছ কৰ্তৃপক্ষই তেওঁৰ সেই মানে যিটো ৰোগীয়া অৱস্থা বা তেওঁৰ গৰ্ভাৱস্থাক সোঁৱৰাই পেলাই তেওঁক কৈছিলে যদি তুমি মানে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনৰ পৰা দূৰত থাকা তেতিয়া তোমাক আমি মুক্তি দিম কিন্তু তেওঁ কি কৰিলে ব্ৰিটিছৰ ওচৰত ক্ষমা খুজি বা চৰ্ত সাপেক্ষে মুক্তি ল'বলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিলে যে মই ব্ৰিটিছৰ ওচৰত ক্ষমা নোখোজো বা আপোনালোকৰ ওচৰত মই মূৰ নুদো মই স্বাধীনতা আন্দোলনত নামিমেই বা মোক ইয়াত জেলতে থাকিবলৈ দিয়ক তেনেকৈ ক'লে তাৰপাছত তেওঁ জেলতে থাকিলে আৰু সেই কাৰাগাৰত তেওঁ মানে যিটো কাৰাগাৰৰ পৰিৱেশ বা চিকিৎসাৰ অভাৱত কাৰাগাৰৰ ভিতৰতে তেওঁৰ মৃত্যু হৈছিলে আৰু তেওঁৰ মৃত্যু হৈছিলে 1932 চনৰ 26 এপ্ৰিলত ঠিক আছে নিজৰ লগতে গৰ্ভত থকা সন্তানটিৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ব্ৰিটিছৰ ওচৰত মূৰ নুদুৱাই কাৰাগাৰত মৃত্যুবৰণ কৰা দৰিকী দাস বৰুৱাৰ এই অমৰ ত্যাগ মানে অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক অনন্য আৰু চৰম বলিদান হিচাপে পৰিগণিত হৈছে ঠিক আছে নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন যোৰহাটৰ কোনগৰাকী স্বাধীনতা সংগ্ৰামী অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু ঐতিহাসিক ফ্ৰীডম মুভমেণ্ট ইন আছাম গ্ৰন্থখনৰ সহ সম্পাদনা কৰিছিলে সোণাৰাম চুতীয়া দেৱেশ্বৰ ডেকা দলৈ বা দেৱেশ্বৰ দলৈ ভোলানাথ বৰুৱা অকণ চন্দ্ৰ বৰা
যোৰহাটৰ যিগৰাকী বিশিষ্ট স্বাধীনতা সংগ্ৰামী অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু ফ্ৰীডম মুভমেণ্ট ইন আছাম বা স্বাধীনতা সংগ্ৰামত যোৰহাট গ্ৰন্থখনৰ সহ সম্পাদনা কৰিছিলে তেওঁ হৈছে দেৱেশ্বৰ দলৈ ঠিক আছে তেওঁ ছাত্ৰ অৱস্থাতে মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত ত্যাগ অঞ্চলৰ পৰা সক্ৰিয়ভাৱে আন্দোলনত জপিয়াই পৰিছিলে ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁ 7 মাহৰ বাবে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল যোৰহাটৰ কাৰাগাৰত যেতিয়া তেওঁ বন্দী হৈ আছিল সেই সময়ত তেওঁ গড়মূৰৰ সত্তাধিকাৰ পিতাম্বৰ দেৱগোস্বামী নীলমণি ফুকন কৃষ্ণনাথ শৰ্মা ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু সোণাৰাম চুতীয়া আদি মহান ব্যক্তিসকলক লগ পাইছিলে স্বাধীনতাৰ পাছত তেওঁ অসমৰ মুক্তি যুঁজাৰুসকলক একত্ৰিত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে ঠিক আছে এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ ডেছক্ৰিপশ্যনত পিডিএফটো দিয়া আছে আপোনালোকৰ প্ৰয়োজন হ'লে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব